ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন হয়? NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। যিহেতু NRC এখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়েহে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সম্বন্ধ হিতেশদেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে লেখ আবেদন। পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন হয়? যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে। এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে। নলবাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে ভাল খবৰ। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰৰ কেইবাটাও অভিলাষী পদক্ষেপ। 11টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নলবাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে ভাল খবৰ। অক্টোবৰৰ পৰা সোমাব নিযুত মইনাৰ ধন। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন। চাউলৰ লগতে সুলভ মূল্যৰ দোকানত লাভ কৰিব দালি, চেনি, নিমখ। মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহে পাব 300 টকা। জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব 250 টকাকৈ ৰাজসাহায্য সহ জানুৱাৰীৰ পৰা অৰুণোদয় ধন পাব 1500 টকা। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰৰ কেইবাটাও অভিলাষী পদক্ষেপ। নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নলবাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে ভাল খবৰ। 11টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয় ধন। এইবাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ গৰ্জন। মিয়া নহ'লে উজনিত নহ'ব উন্নয়ন। মিয়াক উজনিৰ পৰা পঠিওৱাৰ ফলত উজনি অসমৰ উন্নয়ন স্থগিত হৈছে। মিয়াসকল শ্ৰমজীৱী লোক। মিয়া নহ'লে উজনিৰ উন্নয়ন হ'ব স্তব্ধ। থলুৱা মানুহৰ আৱেগ অনুভূতিক লৈ হেতালি খেলিছে মুখ্যমন্ত্ৰীয়ে। প্ৰথমে অসমত বহিৰাগতৰ দপদপনি বন্ধ কৰক। মিয়াসকল শ্ৰমজীৱী লোক। মিয়াসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছে, কিন্তু মিয়াই উজনিক লক্ষ্য কৰি লোৱা নাই। উজনি অসমৰ ভূমি কোনো মিয়াই ক্ৰয় কৰিব যোৱা নাই। চিতু বৰুৱাৰ দৰে লোকে মিয়াৰ পৰা ধন দাবী কৰিছে। চিতু বৰুৱাৰ দৰে ব্যক্তিয়ে উদ্ভণ্ডালি বন্ধ কৰক। চিতু বৰুৱাক আটক কৰাৰ বিৰুদ্ধে চৰকাৰে ৰক্ষণাবেক্ষণা দিছে। মিয়াক উজনি অসমৰ পৰা খেদি পঠোৱাৰ ফলত উজনি অসমৰ উন্নয়ন স্থগিত হৈছে। আজমলে যদি শিক্ষা অনুষ্ঠান খুলিব পাৰে, বিল লাচিত সেনাই কিয় নোৱাৰে? আজমলৰ লগত প্ৰতিযোগিতা কৰিব লাগে দল সংগঠনে। সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। আজমলে যদি শিক্ষা অনুষ্ঠান খুলিব পাৰে, বিল লাচিত সেনাই কিয় নোৱাৰে? আজমলৰ শিক্ষা অনুষ্ঠানত গ'লে লাভ জেহাদৰ বলি হ'ব অসমীয়া যুৱতী। আজমলৰ লগত প্ৰতিযোগিতা কৰিব লাগে দল সংগঠনে। আজমলৰ শিক্ষা অনুষ্ঠানক প্ৰশংসা কৰে অসমৰ একাংশ সংবাদ মাধ্যমে। সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। অসমত কিয় শিক্ষানুষ্ঠান খুলিব নোৱাৰে সাহিত্য সভা আৰু বীৰ লাচিত সেনাই?